Hello. So class 11 preparation কৰি আছো sir অলপ tough লাগিছে relation and function হয় না so like অলপমান chapter টো boring হয় boring in the sense ইমান sir কথা লিখা থাকে ধৰিবই নোৱাৰো একো multiplication ইমান অংক কৰিলো এনেকুৱা ধৰণৰ নহয় অলপ tough লাগিছে sir so it's a easy chapter easy in the sense যদি আমি বস্তুবোৰ ভালকে বুজি পাওঁ কানেকশন বিলাক গম পাওঁ কোৱেশ্চন কৰিবলে সবচে easy chapter এটোৱে হয় কিন্তু সবচে টাফো ফিল কৰিবা যদি বস্তুবিলাক একদম ইজি বস্তুবিলাক বুজি নোপোৱা যদি এবাৰ আমি বেসিক্স ঠিক কৰি লও পাৰো এই চ্যাপ্টাৰটোৰ আমাৰ অলপো প্ৰবলেম নহয় সো মই ইন্দ্ৰজিত স্যাৰ তোমালোকক হেল্প কৰিবৰ কাৰণে হতে ৰেডি আছো তো আজি আমি ফাৰ্স্ট লেকচাৰ স্টাৰ্ট কৰিম ৰিলেশন এণ্ড ফাংশন তো ইয়াতে দেখি পাইছে প্ৰথম স্যাৰ কাৰ্টেজিয়ান প্ৰডাক্টৰ ডেফিনেশন দিয়া আছে ইয়া সেটৰ অলপমান নলেজ তোমালোকক লাগিব ফাৰ্স্ট চ্যাপ্টাৰটো তাৰ ভিডিও বনোৱা আছে এখিনি তোমালোকে চাই লবা তো আমি Cartesian product or start korim eto chapter to what is Cartesian product jodi ami Cartesian product buji pao bhalke amar ei chapter to relation function nor amar ekoi problem noy in fact class 11 to problem noy class 12 to problem noy jodi he basic bostu blagot amar problem thake pasot ami ei chapter to kitiao bhalke bujibo nori aru ami score korbo nori so bahut mon di bostu bor sai jaba note down kore jaba প্ৰথম ডেফিনেশন তো লিখা আছে আমি ফার্স্ট ডেফিনেশন তো পঢ়িম এবাৰ কি দিয়া আছে যে given to non empty set p and q the Cartesian product p cross q is the set of all ordered pair of elements from p and q তো স্যার কি কইলে ধৰিব পাৰনে ৰাইট সো অৰ্ডাৰ পেয়াৰ কি হয় হেতু আমি ভালকে জানিবলে এটো তো ডেফিনেশন হয় আৰু কেনেকে লিখে হেতু আমি জানিব লাগে ঠিক আছে তো ওপেন ব্র্যাকেটৰ ভিতৰত যদি আমি দুটা এলিমেন্ট লিখিম 1,2 এটো কার্লি ব্র্যাকেটৰ ভিতৰত যদি এনেকুৱা ধৰণৰ 2,4 টাইপৰ বস্তু কিছুমান থাকে তেতিয়াহলে এই ব্র্যাকেটৰ ভিতৰত যদি 2,4 টো লিখো এটো কি বুলি কয় অৰ্ডাৰ পেয়াৰ বুলি কয় প্ৰথম কথাটো আমি অৰ্ডাৰ পেয়াৰ মানে কি বুজি পাব লাগিব অৰ্ডাৰ পেয়াৰ মানে হল দুটা এলিমেন্ট x, y যোনটো আমি কোড লিখো ওপেন ব্র্যাকেটত লিখো এটা হে অৰ্ডাৰ পেয়াৰ এলিমেন্ট কিটা কোৰ পৰা আহিছে হেতুৰ ওপৰতে বেস কৰি কাৰ্টেজিয়ান প্ৰডাক্টৰ ডেফিনেশন to কি দিয়া আছে p cross q equal to curly bracket p comma q small p এই small p to কোড আছে ক্যাপিটাল p ভিতৰত সোমাই আছে আৰু small q to ক্যাপিটাল q থাকে আৰু যদি এনেকুৱা ধৰণৰ এলিমেন্ট বোৰ ললো তাকে আমি কাৰ্টেজিয়ান প্ৰডাক্ট বুলি কওঁ তে অলপমান কনফিউজন লাগিব পাৰে কিন্তু আমি এটা এক্সাম্পল যেটা কৰি দিম আমাৰ ক্লিয়াৰ হৈ যাব সো এক্সাম্পলটো সা p দিয়া আছে আমাৰ ওচৰত 1 2 3 q দিয়া আছে মই ধৰি ললো a, b এটা অৰ্ডাৰ পেয়াৰ নহয় সৰি p cross q মানে ক্ৰস প্ৰডাক্ট আৰু এটো কি কয় কাৰ্টেজিয়ান প্ৰডাক্ট ওয়ার্ডটো ভালকে এবাৰ চাই লবি কাৰ্টেজিয়ান প্ৰডাক্ট অফ সেটস তো p q দুটা সেট তো p cross q হ'ব কি হ'ব আমাক এটা কার্লি ব্র্যাকেট লাগে তাৰ ভিতৰ আমি পয়েন্টবোৰ পঢ়াই যাম ফাৰ্স্ট এলিমেন্টটো p পৰা আহিব সেকেন্ড এলিমেন্টটো q আহিব তো p ৰ ফাৰ্স্ট এলিমেন্টটো লৈ q ৰ এলিমেন্ট বিলাকৰ যিমান গিটা এনেকুৱা অৰ্ডাৰ পেয়াৰ পাম হেখিনি গুটেখিনি যদি ভৰাই দিও আমাৰ কি পাই যাম আমি কাৰ্টেজিয়ান প্ৰডাক্টটো পাই যাম তো ইয়াতে কি হ'ব 1, a স্যার নেক্সট স্যার 1, b স্যার নেক্সট 2, a তাৰছত 2, b নেক্সট 3, a 3, b এটো হল আমাৰ কাৰ্টেজিয়ান প্ৰডাক্ট অফ দিস টু সেট p and q so এটো বহুত ইজি হয় বহুত ইজি ইয়াতে আমি এটা প্ৰথম অবজাৰভেশনটো কি চাম স্যার ইয়াত কেটা এলিমেন্ট আছে 1 2 3 4 5 6 ছটা এলিমেন্ট আছে p ত কেটা এলিমেন্ট আছে নাম্বার অফ এলিমেন্ট তো আমি এনেকে লিখো মডুলাসৰ ভিতৰত নাম্বার অফ এলিমেন্ট ইন p কিমান আছে 3 নাম্বার অফ এলিমেন্ট ইন q কিমান আছে 2 আৰু ডাইমেনশন বুলিও কয় তো p cross q কেটা এলিমেন্ট থাকিব 3 * 2 = 6 সা এটো আমি প্ৰথম কথাটো গম পালো যে এটা কাৰ্টেজিয়ান প্ৰডাক্টত কেটা এলিমেন্ট থাকে p যেটা এলিমেন্ট থাকে q যেটা এলিমেন্ট থাকে হেকিটা যদি মাল্টিপ্লাই কৰি দিও ছটা এলিমেন্ট পাই যদি তুমি ছটা এলিমেন্ট নাই পোৱা তেতিয়াহলে তোমাৰ কাৰ্টেজিয়ান প্ৰডাক্ট উলোৱা ভুল হৈছে তুমি অৰ্ডাৰ পেয়াৰ লোৱা ভুল হৈছে ঠিক আছে এতিয়া অৰ্ডাৰ পেয়াৰ প্ৰথম একদম বেসিক বস্তুটো যেটা আমি অৰ্ডাৰ পেয়াৰ বুজি পালো তাৰ এটা বস্তু বুজি পাব লাগিব যে এই 1, 2 is not equal to 2, 1 কাৰণ এই এলিমেন্টটো কোৰ পৰা আছে 1 টো কোৰ পৰা আহিব p পৰা আহিব আৰু 2 টো কোৰ পৰা আহিব 2 টো কোৰ পৰা আহিব q পৰা আহিব ঠিক আছে কিন্তু ইয়াত আকৌ কি কৰি দিছে 2 টো কোৰ থাকিব p আৰু 1 টো কোৰ থাকিব
কিউ তো কাৰ্টেজিয়ান প্ৰডাক্টৰ 1,2 to 2,1 ৰ লগত কেতিয়াও ইকুৱেল নহয় সেইটো আমি ডেফিনেশ্যনৰ পৰাই গম পাব লাগিব ঠিক আছে আৰু এইটো যে লিখি দিলে ডেফিনেশ্যনটো p ক্ৰছ q ইকুৱেল টু p, q belongs to q q belongs to p belongs to p q belongs to q এই চিম্বলটো কি বুলি কয় স্যাৰ belongs to এইবোৰ সৰু সৰু বস্তু যদি আমাৰ খেলিমেলি আছে আমি এই চ্যাপ্টাৰটো কেতিয়াও ভালকে পঢ়িব নোৱাৰিম ঠিক আছে নেক্সট থিং ইজ দিয়া আছে টু অৰ্ডাৰ্ড পেয়াৰ আৰ ইকুৱেল আমি কেটামান নোট লিখিলম এইটা নোট NCERT বেসড নোট বহুত ইম্পৰ্টেন্ট হয় অৰ্ডাৰ পেয়াৰ ৰ বিষয়ে আমি ইমানখিনি গম পালো কাৰ্টেজিয়ান প্ৰডাক্ট গম পালো এটা নোটটো কি দিছে যে টু অৰ্ডাৰ পেয়াৰ আৰ ইকুৱেল ইফ এণ্ড অনলি ইফ দ্য কৰেস্পন্ডিং ফাৰ্ষ্ট এলিমেণ্ট আৰ ইকুৱেল এণ্ড সেকেন্ড এলিমেণ্ট আৰ ইকুৱেল মানে যদি কোনোবাই এইটো কৈ দিয়ে এই অৰ্ডাৰ পেয়াৰ x, y ইকুৱেল টু a, b ইয়াৰ পৰা আমি কি গম পাম x ইকুৱেল টু a y ইকুৱেল টু b এই সৰু বস্তুটোৰ ওপৰতে আমাৰ এটা এক্সাম্পল আছে ডাইৰেক্ট আমি এক্সাম্পলটো সলভ কৰি দিও ন তেতিয়া আমাৰ আৰু ক্লিয়াৰ হৈ যাও এইটো এক্সাম্পল দিছে কৈছে যে x plus 1, y minus 2 equal to 3, 1 find the value of x and y ঠিক আছে কিনো অৰ্ডাৰ পেয়াৰ যেটা কিটা ইকুৱেল হ'ব যেটা কৰেস্পন্ডিং এলিমেন্ট কিটা ইকুৱেল হ'ব মানে এফালে যদি x plus 1 আছে এফালে কি আছে 3 আছে এফালে যদি y minus 2 আছে এফালে কি আছে 1 আছে তো ইয়াৰ পৰা x কিমান পাম 3 minus 1 2 ইয়াৰ পৰা y কিমান পাম 1 plus 2 এফালে 2 হৈ যাব 3 তো x equal to 2 y equal to 3 ইয়াত কি আৰু ইজি বস্তু পৃথিৱীত থাকিব পায় নোৱাৰে ঠিক আছে সো আমি ফাৰ্স্ট নোটটো বুজি পালো সো নোট বুজি পাবলৈ হলে এক্সাম্পল বুজি পাব লাগিব আৰু এক্সাম্পল লৈ যদি আমি বস্তুবোৰ চাও আমাৰ ম্যাথছ একেবাৰে টাফ নহয় ইয়াত দেখা দেবলা কিবা ইংলিছত লিখা নিচিনা লাগিছে কিন্তু ইয়াৰ যদি আমি বস্তুবোৰ এটা বস্তু এটা এক্সাম্পল লৈ ভাবিব পাৰো আমাৰ প্ৰবলেম ব্লাক ইজি হৈ গৈ থাকিব ঠিক আছে বুজি পাইছো চাগে ততে ন সা এটা সা সেকেন্ড পইণ্টটো কি দিয়া আছে এইটো মই অলৰেডি কৈ দিলো যে p যদি 5টা এলিমেন্ট থাকে q যদি 6টা এলিমেন্ট থাকে p ক্ৰছ q কেটা থাকিব 5 into 6 30 হেতু কথা কৈছে if there are p elements in a and q elements in b then there will be pq element in a cross b তো n a মানে হল নাম্বার অফ এলিমেন্ট এই দুটা প্ৰকাৰে আমি লিখিব পাৰো ডাইমেনশনটো মই যেনে কৈছিলো হেনিকো লিখিব পাৰো n কো লিখিব পাৰো n p equal to p n b equal to যদি q হয় তেতিয়া হলে নাম্বার অফ এলিমেন্ট a cross b কিমান থাকিব p into q মানে এটা যদি 5টা থাকে এটা যদি 10টা থাকে 50টা হৈ যাব তো আমি এটো সেকেন্ড পইণ্টটো বহুত ভালকে বুজি পালো থাৰ্ড কথা কৈছে যে if a and b are non empty set প্ৰথম কথা কৈছে নন এমটি মানে কি খালি নহয় এত কিবা এলিমেন্ট আছে b টু এলিমেন্ট আছে এটা যদি a b কোনোবা এটা ইনফাইনাইট সেট হৈ যায় তেতিয়া হলে a ক্ৰছ b কিমানটা এলিমেন্ট থাকিব ইনফাইনাইটৰ লগত যদি কিবা মাল্টিপ্লাই কৰো তো আমাৰ ইনফাইনাইট নাম্বাৰ এটো হয় তো হেকাৰণে যদিও দুটা হলেও ইনফাইনাইট হ'ব এটা ইনফাইনাইট সেটৰ লগতো যদি আমি ক্ৰছ প্ৰডাক্ট কৰো তেতিয়াও কি হ'ব কাৰ্টেজিয়ান প্ৰডাক্ট কৰো তেতিয়াও কি হ'ব ইনফাইনাইট হ'ব তো এটো বহুত ইজি বস্তু আৰু কোনোবাই কৈছে a cross a তাৰমানে তিনটা সেম সেটৰ লগত ট্ৰিপল প্ৰডাক্ট কৰিছে ট্ৰিপল অৰ্ডাৰ মানে অৰ্ডাৰ ট্ৰিপলেট বুলি কয় এটো abc টো কি কয় অৰ্ডাৰ ট্ৰিপলেট বুলি ক'ব আৰু abc ক'ত থাকিব a তে সোমাই থাকিব তাতে একো বস্তু নাই এইটো ডিফাইন কৰিছে ট্ৰিপল প্ৰডাক্ট টাইপত a cross a আৰু এই গুটেকিটা যেটা a নিজে হয় সেটটো তেতিয়া হলে abc ক'ত নোমাই থাকিব a তে থাকিব তো এটো বহুত ইজি কথা এতে বুজিবলৈ একো নাই তো আমি ডাইৰেক্টলি মুভ অন কৰিব পাৰো এই সেকেন্ড এক্সাম্পলটোৰ কাৰণে তোমাক কোনোবাই ক'লে p a b c দিয়া আছে q r দিয়া আছে দেন এইটা সেটৰ পৰা কি ক'লে p ক্ৰছ q and q ক্ৰছ p ফাইন কৰিবলৈ ঠিক আছে তো এতিয়া আমি সাম p ক্ৰছ q ফাইন কৰিম মোৰ লগতে কৰি যাত হতিও a r হ'ব এটা a, r ঠিক আছে নেক্সট টু কি হ'ব b, r নেক্সট টু কি হ'ব c, r ঠিক আছে এটো আমি কলো কি পালো আমি p ক্ৰছ q এটা কোনোবাই যদি q ক্ৰছ p ফাইন কৰিব দিয়ে এটো আৰু ইজি কি হ'ব r, a then r, b and r, c তো এটোটা আমি p ক্ৰছ q q ক্ৰছ p পাই গলো এটা দেখা দেখিয়ে ওলাই আছে ন p ক্ৰছ q not equal to কি q ক্ৰছ p কাৰণ a, r is not equal to r, a এটো আমি গম পাও না r টো কোড হুমাই আছে q হুমাই আছে p নাই
আৰু এইটো ক'ত সোমাই আছে p সোমাই আছে তো ইয়াতে ফাৰ্ষ্ট এলিমেণ্টটো a টো ক'ৰ p হয় ইয়াতে r টো ক'ৰ q হয় তো r টো যদি p তে নাই ইকুৱেল কেনেকৈ হ'ব পাৰে অৰ্ডাৰ পেয়াৰ এইটা অৰ্ডাৰ পেয়াৰে ইকুৱেল নহয় তেতিয়াহ'লে p ক্ৰছ q আৰু q ক্ৰছ p সেম হ'ব পাৰে নেকি এইটো স্যাৰ এইডোখৰলৈকেতো স্যাৰ বুজি পালোঁ স্যাৰ এতিয়া স্যাৰ আপুনি এটা কথা কওক এইটো যে সদায় নট ইকুৱেল হ'ব নে কেতিয়াবা ইকুৱেল হ'ব অফক'ৰ্ছ ইকুৱেল হ'ব পাৰে p ক্ৰছ q ইকুৱেল টু q ক্ৰছ p হ'ব if কি p ইকুৱেল টু q দুটা যদি সেট নিজে হৈ যায় তেতিয়াহ'লে কি পাই যাম আমি কাৰ্টেজিয়ান প্ৰডাক্ট দুটা ইকুৱেল পাই যাম তো ইমান যদি প্ৰব্লেম হৈছে আমি অলপ এক্সাম্পল এটা চাই দিওঁ নে কি কওঁ এক্সাম্পল এটা চাই দিলে আৰু অলপ বেছি ইজি পাই যাম সাপোজ p এটা সেট a b c আকৌ মই q টোকো সেম সেটে ললো a b c এতিয়া কৰচোন p ক্ৰছ q কি ওলাই চাওঁ a a a b a c তেনেকৈ b a b b কমা b কমা c এণ্ড তাৰপিছত লাষ্টত আমি c পৰা ষ্টাৰ্ট কৰিলে c কমা a c কমা b c কমা c আৰু সিমিলাৰলি তহঁতি q ক্ৰছ p কৰিছা নিজে কৰিছা ন আৰে এটা a a টো হ'ল নেক্সট a b a টো হ'ব নেক্সট a c হ'ব তো সিমিলাৰলি এটো গুটেটো কৰি চাবি সেম বস্তু পাবি কাৰণ ইয়াৰ লগত ইয়াক কৰিছো ইয়াৰ লগত তো গুটেখিনি একেটা ইয়াতো a belongs to p হৈ গ'ল ইয়াতো a belongs to p হৈ গ'ল তো আলটিমেটলি a ইকুৱেল টু যেতিয়া p ইকুৱেল টু যেতিয়া q হৈ যাব তেতিয়াহ'লে আমাৰ কাৰ্টেজিয়ান প্ৰডাক্ট দুটা সেম হ'ব ইটস এ ভেৰি ইম্পৰ্টেণ্ট থিং ইউ হ্যাভ টু আণ্ডাৰষ্টেণ্ড লাহে লাহে আমি যেতিয়া বহুত ভাল ভাল কুৱেশ্যন কৰিম যদি ক'বি এইবিলাক স্যাৰ কি পঢ়াই আছিলে তেতিয়া স্যাৰ ইমান ইজি বস্তু আমি বুজি কিয় নাপাইছিলোঁ এতিয়াৰ পৰা তহঁতি বুজি পাই যাবি একো প্ৰব্লেম নাই ঠিক আছে নেক্সট এটা এক্সাম্পল দিয়া আছে দুটা এক্সাম্পলত আমি এইটো চেপ্টাৰে শেষ মানে ফাৰ্ষ্ট এক্সাৰচাইজৰ আগৰ পাৰ্টখিনি শেষ কৰি দিম 2.1 তাৰপিছত আমি সলভ কৰিম ইটস ইজি থিং চা 3 এক্সাম্পল 3 মই তহঁতক দুটা কুৱেশ্যন কৰি দিম পোষ্ট 1 আৰু 4 টো কৰি দিম বাকিকেইটা তহঁতি নিজে কৰিবি দেই কৰিবি কিন্তু কৰি কিনে মোক পঠাবি ওপৰত নম্বৰটো দিয়া আছে হোৱাটছএপ কৰি দিলে হ'ল প্ৰথম কথা কৈছে a ক্ৰছ b ইণ্টাৰসেকশন c ফাইন কৰিছে b ইণ্টাৰসেকশন কি দুটা সেটৰ মাজত কমন এলিমেন্ট b আৰু c ত কমন এলিমেন্ট কি আছে প্ৰথম b ইণ্টাৰসেকশন c ফাইন কৰছোন 3 4 আছে আৰু ইয়াতে 4 5 6 আছে 3 4 আৰু 4 5 6 ৰ মাজত ইণ্টাৰসেকশন ওলালে কি পাম স্যাৰ 4 পাম আচ্ছা আৰু a সেটটো কি দিয়া আছে a ইকুৱেল টু দিয়া আছে 1 2 3 ও তেতিয়াহ'লে স্যাৰ a ক্ৰছ কি দিছ ওলাব দিছে b ইণ্টাৰসেকশন c মানে a টোৰ লগত ইয়াৰ ক্ৰছ প্ৰডাক্ট তো ইয়াতে অৰ্ডাৰ পেয়াৰ কি আহিব 1 4 2 4 3 4 স্যাৰ এইটো কুৱেশ্যনে হ'ল নে আৰু ইয়াতকে ইজি কুৱেশ্যন থাকিব পাৰে তো এনেকুৱা ধৰণৰ কথা তো নেক্সট আমি আৰু এটা কুৱেশ্যন চাই লওঁ ইয়াতে ওকে নেক্সট কোনটো কুৱেশ্যন কৰি দিব লাগে 4 টো কৰি দিম ঠিক আছে a ক্ৰছ b ফাইন কৰ একবাৰ a ক্ৰছ c ফাইন কৰ তাৰপিছত দুটাৰ ইউনিয়ন লৈ ল'ব পাৰো ইণ্টাৰসেকশন ল'ব পাৰো যোনটো কৰ ইচ্ছা সেকেন্ডটো কৰি দিম ইণ্টাৰসেকশনটো ইউনিয়নটো তই নিজে কৰিবি সো এটো ফাৰ্ষ্টটো মই কৰি দিলো সেকেন্ডটো যদি চা a ক্ৰছ b ফাইন কৰিব লাগে ফাৰ্ষ্ট a ক্ৰছ b ফাইন কৰছোন a ক্ৰছ b কি হ'ব 1 3 1 4 next sorry open bracket 2 3 2 4 next 3 sir 3 আৰু 3 sir 4 okay পঢ়ি আছে এইটো আমি গম পালো a ক্ৰছ b এতিয়া চা নেক্সট কি ওলাব দিছে a ক্ৰছ c ও দিছে ওকে a ক্ৰছ c উলিয়াব দিছে a ক্ৰছ c কি কি আহিব 1 4 1 5 1 6 2 4
2 comma sir 5 2 comma sir 6 ইয়াৰ পিছত কি আহিব 3 comma 4 3 comma 5 then 3 comma 6 হৈ গ'ল দুটা পাই গ'লো এটা ইহঁতৰ ভিতৰত কমন এলিমেন্ট বিচাৰিব আছে আৰে এটো দেখিয়ে গম পাও a b আৰু c কি কমন আছে 4 এ কমন আছে সো ইন্টারসেকশনত অকল 4 থকা এলিমেন্ট কিটা আহিব বাকি নাহে এটো ইন্টারসেকশন হৈছে না তো ইয়াতে কি আছে সা মই বেলেগ এটা কালাৰ ললো তেতিয়া বস্তু বেছি ভালকে দেখিবি এটো সা 1 4 টো ইয়াত সোমাই আছে 1 4 টো ইয়াত সোমাই আছে বাকি আৰু নাই 2 4 টো ইয়াত আছে 2 4 টো ইয়াত আছে আৰু কিবা আছে নি নাই 5 6 টো ইয়াতে এলিমেন্ট নাই আৰু 3 4 টো ইয়াত আছে স্যাৰ আৰু ইয়াতে 3 4 টো আছে তো আৰু একো নাই তো আমি ডাইৰেক্টলি আনসাৰটো কি লিখিম স্যাৰ এটো 1 4 2 4 আৰু 3 4 ডান এটো হৈ গ'ল এটো আমি সেকেন্ডটো পাই গ'ল ফোরটো কি আৰু ইউনিয়ন উৰিছে গুটেগাল জপটিয়া লিখি দিবি আৰু সেম এলিমেন্ট কে দুবাৰ নিলিখিবি বাকি কামটো একে ইউনিয়ন মানে দুটাৰে থকা কমন মানে এটো কমন খিনি লব লাগে ইউনিয়নত এ থাকা হ'ব লাগে নহলে বি থকা অর সো এটো আমি পাৰিম এটোটো আমি পাৰিম এটোটো কৰিলে সি একদম ইজি কোশ্চেন লাষ্ট কোশ্চেনটো সা কোশ্চেন নম্বৰ 6 এটো বহুতে মানে ইজি কোশ্চেন হয় স্টিল টটৰ প্ৰবলেম থাকে অলপ চাই দিছো ঠিক আছে এটো আলে লৈ আহো আৰু ভালকে বুজি পাবে ওকে তো কোশ্চেনটো কি দিছে a cross b দিয়া আছে ab ফাইন্ড কৰিব লাগে ন এটো তৰিসা ব্ল্যাক পেন ইউজ কৰি a cross b দিয়া আছে p q p r m q আৰু m r দিয়া আছে এটা সিম্পল p p m m First element gita code thake a setot thake na first elements are from ki first elements are from set a tetia hole ami a set to ki pai jam repeat to nokoru p m aru ki p aru m to ase aru kiba asan nai এটো হল আমাৰ m আৰু p, m তো আমাৰ কি সেট হল সেট এ হ'ব তাৰপিছত নেক্সট কৈছে সেকেন্ড এলিমেন্টস আৰ ফ্ৰম ওকে এটো লিখাটো অকমান খেলিমেলি হৈছে তো আকৌ ভুলকে কপি কৰি নিদিবি Second element are from set ki b. तो set b to ki ho second element ki ase q ase r ase q ase r ase belek to nai to ki ho q r আর দেখিয়ে গম পা দুটা চাৰিটা টোটাল চাৰিটা থাকিব লাগে 1 2 3 4 সো 2 * 2 4 তো ইয়াৰ পৰা আমি দেখা দেখি গম পাই গৈছো ফার্স্ট এলিমেন্ট গিটা জিনিটা আছে এটা a ৰব সেকেন্ড এলিমেন্ট গিটা কাৰ b ৰব তো আমাক কার্টেসিয়ান প্রোডাক্ট গিটা দিলে এলিমেন্ট গিটা উলাব পাৰিম এলিমেন্ট গিটা দিলে কার্টেসিয়ান প্রোডাক্ট উলাব পাৰিম হনে তাৰ বাদ বাকি আমি কেটামান প্ৰপাৰ্টি চালো কোশ্চেন সলভ কৰিলো হোপ ততৰ একদম বেসিক্স খিনি ক্লিয়ার হৈ গল নেক্সট আমি এই চ্যাপ্টাৰটো 2.1 সলভ কৰিম গুটেখিনি তো তেতিয়া লাগে চেনেলটো লাইক মাৰি দিও সাবস্ক্রাইব কৰি দিবি বাকি জি ডাউট থাকে সুধি লবি ঠিক আছে থ্যাংক ইউ এভরিওয়ান